চাইনিজ প্ৰেচিডেণ্ট ছি জিনপিঙৰ ইণ্ডিয়া ভিজিটৰ ঠিক আগেয়ে ইণ্ডিয়াই এটা মাষ্টাৰ ষ্ট্ৰোক খেলিলে। কি এই মাষ্টাৰ ষ্ট্ৰোক আমি জানিম। তাৰে আগতে মই মানস গাৰ্গে আপোনালোকক স্বাগতম জনাইছোঁ এই মোৰ বিশ্ববীক্ষণৰ আন এটি এপিছডলৈ। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছি জিনপিঙৰ ভ্ৰমণৰ আগতেই ২৭টা নতুন নাম। ৰিচেণ্টলি ভাৰত চৰকাৰে এখন এটা নটিফিকেশ্যন ৰিলিজ কৰিলে আৰু সেই নটিফিকেশ্যনটোত ভাৰত চৰকাৰে কি কৰিলে 27 প্লেচ ক'ত অৰুণাচল প্ৰদেশৰ 27টা লোকেশ্যন 27টা লোকেশ্যনৰ কি কৰিলে নাম দিলে আৰু কিছুমান জেগা ৰিনেমিং কৰিছে। ঠিক আছে, তো চাইনিজ মিডিয়াই সেইটোক লৈ স্লেম কৰিব, অবভিয়াছ কথা। চাইনিজ মিডিয়াই বহুত কিবা কিবি কৈছে। তো চাইনিজ মিডিয়া স্লেমছ ইণ্ডিয়াজ মুভ of formally naming 27 places, 27টা প্লেচ, এটা দুটা নহয়, in Arunachal Pradesh. আৰু চাইনিজ মিডিয়া এইটোও কৈছে যে ইণ্ডিয়া should avoid turning border issue into a larger dispute, as such actions could stifle the improving political ties between the two countries. মই আজি 2-3 দিনমান আগতো এটা ভিডিঅ' বনাইছিলোঁ, তাতে মই কৈছোঁ যে ইণ্ডিয়া আৰু চাইনাৰ যোনটো ৰিলেশ্যন 2020 চনত যোনটো বেয়া হৈ গৈছিলে। কাৰণ 2020 চনত কোভিড আহিলে, কোভিড অহাৰ পিছতেই একচুৱেলি কোভিডৰ ইন বিটুইন কোভিড আছিলে, গলৱান ভেলী ইনচিডেণ্টটো হ'ল। গলৱানত চাইনিজ ফ'ৰ্চখিনি আগুৱাই আহিলে আৰু তাতে ইণ্ডিয়ান আমাৰ যোনখিনি ফ'ৰ্চেছ সেইখিনিৰ লগত এটা স্কিৰমিছেছ হ'ল, এখন সৰু সুৰা এটা কনফ্লিক্ট হৈছে আৰু সেই কনফ্লিক্টটোৰ পিছতে ইণ্ডিয়া আৰু চাইনাৰ মাজত যোনটো ৰিলেশ্যন সেইটো মোটামুটি আকৌ ঠাণ্ডা অৱস্থাত সোমাই গ'ল, ডিপ ষ্ট'ৰেজত সোমাই গ'ল। ঠিক আছে, তেতিয়া কি হৈছিলে? প্ৰথম কথা হৈছিলে আমি ট্ৰেড বন্ধ কৰি পেলালোঁ। আমাৰ যোনটো নেথুলা পাছ বা এইবিলাক দি আমাৰ যোনটো ট্ৰেড অপেনিং হৈছিলে সেইটো আমি বন্ধ কৰি পেলালোঁ। ছেকেণ্ড আমি কৰিছিলোঁ যোনটো আমি এয়াৰ কানেক্টিভিটি, ইণ্ডিয়া টু চাইনা ডাইৰেক্ট ফ্লাইটছ, ডাইৰেক্ট কানেক্টিভিটি, সেইটো আমি ষ্টপ কৰি পেলালোঁ। গতিকে আমি এনেকৈ কিছুমান ষ্টেপছ লৈছিলোঁ, তাৰ লগত আমি চাইনিজ এপছ কিছুমান বন্ধ কৰি পেলালোঁ। সেইখিনি আপোনালোকে হয়তো জানেই এই বস্তুখিনি। গতিকে তাৰ পিছৰ পৰা আমি এতিয়া দেখিবলৈ পাইছোঁ, আগষ্টৰ এই ৰিচেণ্ট কথা হয়, আজি মোটামুটি এসপ্তাহমান আগৰ কথা, যোনটো মই লাষ্ট যোনটো শনিবাৰে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰোঁ তাতেও মই এই কথাখিনি কৈছিলোঁ। আবেলি 3:15 মই কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰোঁ এইটো চেনেলতে এসপ্তাহৰ, তাতে মই এইটো মেনশ্যনো কৰিছিলোঁ যে নতুনকৈ কি কৰিছে চাইনা আৰু ইণ্ডিয়াৰ মাজত যোনটো ট্ৰেড সেইটো আকৌ আৰম্ভ হৈছে। চ' ইট ইজ এ পজিটিভ চাইন। প্লাছ চাইনা আৰু ইণ্ডিয়াৰ মাজত যোনখন মিটিং বৰ্ডাৰ ইছ্যুজ লৈ পেলাই সেইখন আকৌ কণ্টিনিউ হ'ব ধৰিছে। গতিকে চাইনাই সেই কথাটোকে কৈছে যে যোনটো পলিটিকেল লেভেলত চাইনা আৰু ইণ্ডিয়াৰ মাজত ৰিলেশ্যনটো ইম্প্ৰুভ হ'ব ধৰিছে সেইটো আকৌ এইটো লৈ পেলাই বেয়া হৈ যাব। কিন্তু কথাটো হ'ল যে চাইনাই কৰিলে ভাল, একো নাই, ইণ্ডিয়া চুপচাপ থাকিব লাগে। কিন্তু ইণ্ডিয়াই যদি কৰে তেতিয়াহ'লে কি হ'ব? পলিটিকেল ৰিলেশ্যন বেয়া হ'ব, ইকনমিক ৰিলেশ্যন বেয়া হ'ব, নানানটা কথা মই দেখুৱাম আপোনালোকে গম পাব। তো সেই কথাটোৱে কৈছে যে যোনটো পলিটিকেল ৰিলেশ্যন এতিয়া ভাল হ'ব ধৰিছে, যাতে ইণ্ডিয়াই এই বস্তুটো নিজৰ গেইনছৰ কাৰণে এটা লাৰ্জাৰ ডিছপিউট বনাই নলয় আৰু এইটো বস্তু যাতে ইন ফিউচাৰত বেয়া নহয়। তো এইটো ফাৰ্ষ্ট পষ্টে কভাৰ কৰিছে, ইণ্ডিয়া কাউণ্টাৰ চাইনিজ মেপ ৱাৰ্ছ উইথ 27 চাইটছ ইন অৰুণাচল। এটা কথা হ'ল ইয়াৰ টাইমিংটো বহুত ইম্পৰ্টেণ্ট। মই অলৱেজ কওঁ যে জিঅ' পলিটিকেল থিংছবিলাকত টাইমিংটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ, ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। কোনটো টাইমত কি কৰি আছে সেইটো জনাটো বহুত দৰকাৰ। এতিয়া ছি জিনপিং আহিব অহা মাহত, অহা কথা তেওঁ ছেপ্টেম্বৰত। কিয়? বিকজ ছেপ্টেম্বৰত ইণ্ডিয়াত আছে ব্ৰিক্সৰ ছামিট। তো সেইটো মই আপোনালোকক দেখাওঁ, এইটো ব্ৰিক্স ছামিট। চ' ব্ৰিক্স ছামিট আছে ছেপ্টেম্বৰত আৰু বৰ্তমান ইণ্ডিয়া প্ৰেচিডেণ্ট হয়। গতিকে ডেফিনেটলি ইণ্ডিয়াত হ'ব ছামিটখন। আৰু ব্ৰিক্সৰ মেম্বাৰশ্বিপ যদি আমি চাওঁ, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, ছাউথ আফ্ৰিকা আৰু এনেকুৱা বহুত কাণ্ট্ৰি আছে, বাট দিজ আৰ দ্য ক'ৰ মেম্বাৰ্ছ। ঠিক আছে, ফাউণ্ডিং মেম্বাৰ্ছ। ছাউথ আফ্ৰিকা নহয় বাৰু, বাকীখিনি ফাউণ্ডিং মেম্বাৰ্ছ। গতিকে ডেফিনেটলি ছি জিনপিং ইণ্ডিয়া আহিব বা ইণ্ডিয়া অহা কথা আছিলে, এতিয়া মই নাজানো বাৰু, কিন্তু তেওঁ অহা কথা আছিলে ইণ্ডিয়াত। আৰু এতিয়া ইন ফিউচাৰ আহিবনে নাহে মই নাজানো, কাৰণ এই ইছ্যুটো ওলোৱাৰ পিছত আই ডোণ্ট ন'। এতিয়া কথা হ'ল এনেকুৱা এটা সময়তে এইটো ছি জিনপিং ভিজিট টু দ্য ইণ্ডিয়া মেটাৰ্ছ এইটো। চ' ছি ট্ৰেভেলছ, আৰু ছি জিনপিং লাষ্ট আহিছিলে ইণ্ডিয়াত 2019 ছেপ্টেম্বৰৰ 12 পৰা 13 তাৰিখলৈকে ছামিটখন আছে, তাত তেওঁ অহা কথা আছিলে। আৰু ইট উড বি হিজ ফাৰ্ষ্ট ভিজিট টু ইণ্ডিয়া চিন্স অক্টোবৰ 2019 আহিছিলে, 19 অক্টোবৰত আহিছিলে।
আৰু his participation would provide Prime Minister Narendra Modi আৰু Xiৰ এখন bilateral talks সম্ভাৱনা বহুত বেছি আছিলে হোৱাৰ যোনখন 2020 চনৰ পিছত হোৱাই নাই কাৰণ না আমাৰ প্ৰাইম মিনিষ্টাৰ গৈছে না চি জিনপিং ইণ্ডিয়া আহিছে কাৰেক্ট তো ব্ৰিক্স সামিটখনে সেই বস্তুটো দিলে হয় প্লাছ এটা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ ওচৰত এটা মেছেজ গ'লহেঁতেন কাৰণ ব্ৰিক্সৰ মেম্বাৰ ইণ্ডিয়াও হয় চাইনাও হয় ৰাছিয়াও হয় গতিকে তিনিওটা প্ৰাণী আমাৰ প্ৰাইম মিনিষ্টাৰ চি জিনপিং আৰু ভ্লাডিমিৰ পুটিনটো আহিব ইণ্ডিয়া গতিকে তিনিওজনৰ এখন যদি গ্ৰুপ ফটো যায় তেতিয়াহ'লে এগেইন ব্ৰিক্স এটা বহুত পাৱাৰফুল গ্ৰুপিংছ হিচাপে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে চায় আৰু সেই বস্তুটোৱে আৰু বেছি ষ্ট্ৰং কৰে কাৰেক্ট আৰু ৰিচেণ্টলি যেতিয়া টেৰিফৰ কথা ওলাইছিলে যে টেৰিফৰ কথাটো US-ত 100% টেৰিফৰ যোনখন বিল পাছ হৈছে তেতিয়া ইভেন US ল মেকাৰ্ছ এজনেও কৈছে যে এইটো আমি বহুত ডাঙৰ ভুল কাম কৰি আছোঁ এইটো কিয় ভুল কাম কৰি আছোঁ কাৰণ আমি অট'মেটিকেলি কি কৰিছোঁ ইণ্ডিয়াক ঠেলি দি আছোঁ চাইনাৰ ফালে যে যা ভাই যা আৰু এইটোৰে ফাইদা উঠাই আছে লাভ উঠাই আছে সেইকাৰণে ক'লোঁ ন যে যোনটো 2020ত বন্ধ হৈছিলে এতিয়া চব সেইবিলাক খুলি দিলে এয়াৰ স্পেচ অপেন হ'ল ট্ৰেড ৰুটছ অপেন হ'ল বাউণ্ডাৰী ডিছপিউটছবিলাক যোনবোৰ চলি আছিলে সেইবোৰৰ কথা বতৰা চলি আছে চ' ডেফিনেটলি লাহে লাহে নৰ্মেলাইজেশ্যনৰ ফালে গৈ আছে চি জিনপিং ইণ্ডিয়া অহা কথা আছে ছেপ্টেম্বৰত কাৰেক্ট গতিকে এতিয়া চি জিনপিঙৰ ওপৰত কথা যে তেওঁ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজক এটা মেছেজ দিব যে বাউণ্ডাৰী এটা বেলেগ বস্তু এপাৰ্ট ফ্ৰম ডেট আমি এটা মেছেজ দিওঁ সেইটো কাৰণে ইণ্ডিয়া আহিব নে তেওঁ বাউণ্ডাৰী ইছ্যুটো লৈ পেলাই তেওঁ নিজে নাহে কোনোবা বেলেগ তেওঁৰ প্ৰাইম মিনিষ্টাৰ হওক বা তেওঁৰ কোনোবা জুনিয়ৰ কাৰোবাক পঠিয়াই দিয়ে সেইটো আমি দেখা পাম ছেপ্টেম্বৰ মাহত নাও অৰুণাচল ইণ্ডিয়াই এইটো কাউণ্টাৰ কৰিছে যেতিয়া চাইনাৰ ফালৰ পৰা কৈছে যে এইটো বহুত বেয়া কাম কৰিছে চাইনাৰ মই সেই আৰ্টিকেলটোলৈকে যাওঁ এবাৰ আপোনালোককো লৈ যাওঁ বহুত ধুনীয়া আৰ্টিকেল হয় এইটো চ' ইণ্ডিয়া কাউণ্টাৰ চাইনিজ মেপ ৱাৰ্ছ উইথ 27 চাইটছ আৰু মই ষ্টাৰ্টিঙতে ক'লোঁ যে চাইনাই কৰিলে ঠিকে আছে আমি কৰিলে বহুত বেয়া তো ইণ্ডিয়াই কি কৰিলে অফিচিয়েল মেপখন আপডেট কৰিলে আৰু 27টা ৰিকগনাইজ নেম ফৰ লোকেশ্যন ইন অৰুণাচল প্ৰদেশ ইনক্লুডিং ছেটেলমেণ্ট মাউণ্টেইন পাছ লেকছ ৱাৰ মেমৰিয়েল চব কৰিলে আৰু চাইনাই ক'লে যে ডিজ আৰ ইলিগেল নাল এণ্ড ভইড এইবোৰ ইলিগেল হয় নাল হয় ভইড হয় যোনটো আমিও কওঁ বাট তাহাঁতেও এইটো বস্তু কৈছে এতিয়া মই প্ৰথমতে আপোনালোকক দেখাওঁ চাইনিজ বস্তুখিনি যে চাইনাই এইবিলাক কৰি থাকে কিন্তু ইণ্ডিয়াই সেইটো কণ্টিনিউৱাছলি না কৈ থাকে সেইটোৰ পৰা আৰম্ভ কৰোঁ আৰু এইবাৰৰ ইছ্যুটো কিয় ইমান ডাঙৰ হৈ গ'ল অ'কে ফাইন তো এতিয়া বেইজিং যে চাইনিজ খিনিয়ে এই কামটো কৰিয়ে থাকে চাইনাৰ কাৰণে এই যোনটো লোকেশ্যন এইটো অৰুণাচল নহয় অৰুণাচলক চাইনাই কি বুলি কয় জেংনাম অ'কে তো জেংনাং বুলি কয় জেংনাং ৰিজনটো চাইনিজ টেৰিটৰী হয় চাইনাৰ ফালৰ পৰা এইটো ক্লিয়াৰ কাট আহিছে যে এইটো চাইনিজ স্পোক পাৰ্চনে ইছ্যু কৰিছে যে বেইজিং ডাজ নট ৰিকগনাইজ দ্য চ' কল অৰুণাচল প্ৰদেশ ইলিগেলি ছেট আপ বাই ইণ্ডিয়া অৰুণাচল প্ৰদেশখন এখন ইলিগেলি ছেট আপ কৰি থৈছে আৰু বেইজিঙে মানে চাইনাই এইটো বস্তু ৰিকগনাইজ নকৰে আৰু লগতে এইটোও কৈছে ইণ্ডিয়াজ মুভ অফ এটেম্পটিং টু ৰিপ্লেচ নেমছ হেজ লং বিন ইউজ বাই চাইনা উইথ ইটছ চ' কল ষ্টেণ্ডাৰ্ড নেমছ ইলিগেল নাল এণ্ড ভইড আৰু জেংনাং ৰিজন ইজ চাইনিজ টেৰিটৰী জেংনাং এখন চাইনাৰ টেৰিটৰী হয় গতিকে ইণ্ডিয়াই যি কৰি আছে এইবিলাক ইলিগেল হয় আৰু এই গোটেই বস্তুটো কি বুলি কোৱা হয় কাৰ্টোগ্ৰাফিক এগ্ৰেশ্যন বুলি কোৱা হয় যোনখিনি এক্সাম দি আছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰ্টোগ্ৰাফিক এগ্ৰেশ্যন চাইনা এই গেমটো খেলিয়ে আছে ঠিক আছে চাইনা এইটো 2-3 বছৰ মূৰে এখন কি কৰে মেপ ৰিলিজ কৰে আৰু ইণ্ডিয়াক সেইটো কাউণ্টাৰ কৰি থাকে যে এইবিলাক একো নাই এইবিলাক মেপ দি পেলাই নেমিং কৰি দিলে থৈ না অৰুণাচলখন চাইনাৰ হৈ যাব ইণ্ডিয়াই বাৰে বাৰে এই কথাটো কৈ পেলাই থৈ দিয়ে ইয়াতে মই দিছেও যে প্ৰথম চাইনাই 2017 চনত কৰিছিলে এখন মেপ ৰিলিজ কৰিছে য'ত 6টা প্লেচৰ জেগাৰ নাম চাইনাই কি কৰিলে ৰিলিজ কৰি পেলালে তাৰপিছত 2021ত আকৌ ৰিলিজ কৰিছে 15টা নাম 2023ত আকৌ ৰিলিজ কৰিছে 11টা নাম ঠিক আছে দেন আগষ্টৰ 2023ত চাইনা ৰিলিজ এ নিউ ষ্টেণ্ডাৰ্ড মেপ ডেট অডিচিয়াছলি এনকম্পাছ all of the Arunachal Pradesh and Akchai Chin Plateau within its sovereign borders ঠিক আছে সো এইটো হৈ গ'ল চাইনাৰ কেৰেক্টাৰ চাইনা এইবিলাক কাম কৰি থাকে আৰু ইণ্ডিয়াই সিম্পল এটাই ৰেছপন্স দিয়ে কি চাইনা এইবিলাক যিয়ে কৰি আছে এইবিলাক কৰি একো লাভ নাই অৰুণাচল ইণ্ডিয়াৰ ইণ্টিগ্ৰেল পাৰ্ট হয় আৰু এইবিলাক কৰিলে যোনটো ৰিয়েলিটি গ্ৰাউণ্ড ৰিয়েলিটিটো চেঞ্জ হৈ নাযায় সো এইটো কৈ থাকে বাট মেবি পচিবলি ইণ্ডিয়ান গভৰ্ণমেণ্টে বুজি পালে কি এইটো এতিয়াৰ কাৰণে চাইনাই কৰা নাই 2017 যোনটো কৰিছে এইটো চাইনাই নেক্সট 50 ইয়াৰ্ছৰ পিছৰ কাৰণে ৰেকৰ্ড বনাই আছে আৰু মই যোনটো ক'লোঁ ইট ইজ এ কাৰ্টোগ্ৰাফিক এগ্ৰেশ্যন এই বস্তুটো চাইনাই বনাই আছে যাতে আৰু মোটামুটি 30-40-50 বছৰ পাছত
চাইনাই ক্লেইম কৰিব পাৰে যে চাওক এই অৰুণাচল প্ৰদেশ যোনখন তেওঁলোকে কয় জাংনাং এইখন আমাৰ হয় আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ ৰেকৰ্ডছত আমাৰ নাম আছে এইবিলাকৰ ইয়াৰ লোকেশ্যনবিলাক আমি মেপিং কৰি থৈছোঁ ইয়াত আমাৰ মানুহ আছে এইটো ক্লেইম কৰিব পাৰে আৰু আজিৰ পৰা যদি 40 50 60 বছৰ পিছত চাইনা কোনটো লেভেলত হ'ব আপোনালোকে আৰু মই আমি নিজে সেইটো বস্তু ইমেজিন কৰিব পাৰোঁ চাইনা এতিয়া ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট ইকনমি হয় কাৰেক্ট চাইনা আমেৰিকাক কাউণ্টাৰ কৰি আছে কাৰেক্ট আৰু 50 বছৰ পিছত আমেৰিকা ক'ত থাকিব এতিয়া আমেৰিকা ইজ এ ডিক্লাইনিং পাৱাৰ লাহে লাহে ডিক্লাইন হৈ গৈছে ইৰাণ ৱাৰৰ পিছত আমেৰিকাৰ নাম এনেই ডুবি গৈছে যোনটো আমেৰিকাৰ মিলিটাৰী মাইট আছিলে সেইটো বস্তু এনেও ডুবি গ'ল কাৰেক্ট গতিকে চাইনা ৰাইজ কৰি আছে গতিকে তেতিয়া এতিয়া যেনেকৈ আমেৰিকাৰ পিছত বহুত কেইখন কাণ্ট্ৰি লাগি থাকে তো আমি তেতিয়া কাউণ্টাৰ কৰিব পাৰিম জানো নেক্সট 40-50 বছৰ পিছত যে নাই 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 অৰুণাচল আমাৰ হয় অবভিয়াছলি নোৱাৰোঁ আৰু চাইনাৰ ওচৰত এডমিনিষ্ট্ৰেটিভ ৰেকৰ্ডছখিনিও আছে এই টাইম টু টাইম যে বনাই আছে এই ৰেকৰ্ডছখিনিও বনাই আছে মেবি এতিয়া ইণ্ডিয়াও সেইটো বস্তু ভাবিছে আৰু ইণ্ডিয়াই ৰেছপণ্ড কৰিছে যে আমিও এই বস্তুটো কৰিম আৰু তেতিয়া ইণ্ডিয়াই এইটোৱে ৰেছপণ্ড কৰিছে উড ইছ্যু এ ষ্টেটমেণ্ট কলিং চাইনাজ ৰিনেমিং এটেম্প্ট ইজ ভেইন এণ্ড এটা এইটো প্ৰিপষ্টাৰাছ মানে হৈ গ'ল এটা চিলি থিং আমি কওঁ নহয় এইবিলাক কি ফাল্টুমি কৰি আছোঁ বাচ্চামি কৰি আছোঁ চিলি থিংছ তো ইটছ এ চিলি থিং তো ৰিট্ৰিটিং ডেট এছাইনিং ইনভেণ্টেড নেমছ would not change the undeniable reality that Arunachal Pradesh was, is and will always remain an integral and inalienable part of India. So এই বস্তুটো ক্লিয়াৰ আউট কৰি পেলালে এতিয়া কথা হ'ল এই মেপখনৰ পিছত চাইনা ইমান কিয় লাগিছে এটা ইণ্ডিয়াই এটা ভেৰি ইম্পৰ্টেণ্ট এটা মুভ খেলিলে প্ৰথম কথা 27 যোনটো লোকেশ্যন আছে এই লোকেশ্যনত কেইটামান 2-4টা এনেকুৱা লোকেশ্যন আছে যোনকেইটাত 1959 আৰু 1962 যেতিয়া ইণ্ডো চাইনা যুদ্ধ হৈছিল আপোনালোকে জানে তো সেই যুদ্ধৰ পাছত চাইনিজ মিলিটাৰীয়ে সেই 2-4টা লোকেশ্যনো ভাৰতৰ আছিলে কিন্তু সেইকেইটা চাইনাই আজিলৈকে ইণ্ডিয়াক নিদিলে সেইকেইটা চাইনা ইলিগেলি অকুপাই কৰি থৈ দিছে সেইকেইটা লোকেশ্যনৰো আমি ৰিনেমিং কৰি পেলালোঁ তো চাইনা সেইকাৰণে আৰু বেছি ফাৰ্ষ্ট্ৰেটেড কি ইয়ে কিয়া হৈ গয়া ভাই ঠিক আছে তো এই ইয়াতে ইনক্লুড আছে এইকেইটা লোকেশ্যন এইকেইটা ইমান নামকেইটা আমি জানি লাভ নাই 21টা লেণ্ড ছেটেলমেণ্ট এইবিলাক লঞ্জু মাজা বিছা জয়ৰামপুৰ অ'কে টেৰিট নগৰ ৰামনগৰ এইবোৰ আছে দেন 4টা মাউণ্টেইন পাছ জোলা ৰিজালা পুকুৰলা এণ্ড চাম থিংছ দেন চাম্বো সৰোবৰ শ্বেৰপা মেমৰিয়েল তো এইখিনি ক'লে ইয়াৰ পিছত যোনখিনি মেইন কাহিনী হৈ গ'ল এইখিনি মেইন কাহিনী 1959 আৰু 1960 যোনখিনি ইণ্ডো চাইনা কনফ্লিক্টৰ টাইমত চাইনাই ইলিগেলি অকুপাই কৰি বহি আছে আজিৰ ডেটতো সেইকেইটাও আমি ৰিনেমিং কৰি পেলালোঁ প্ৰথমটো হৈ গ'ল লঞ্জু স্কিমিছেছ এই লঞ্জু এই যোনটো এৰিয়া এই ছেক্টৰটো আমি ৰিনেম কৰি পেলালোঁ নাম্বাৰ 1 নাম্বাৰ 2 আমি কি কৰিলোঁ এইটো থাগলা ৰিজ এইটো 1962 পৰা চাইনাই অকুপাই কৰি থৈ দিছে এইটোৰো আমি ৰিনেমিং কৰি পেলালোঁ আৰু এইটো অপাৰেশ্যন লেগ্ৰন এইটো লৈ পেলাই তেতিয়া ইণ্ডিয়া আৰু চাইনাৰ মাজত এটা ক্লেছ হৈছিলে এইটো 1962 কথা এইটো আমি ৰিনেমিং কৰিলোঁ দেন নেক্সট যশৱন্তঘৰ আৰু দ্য হিৰোজ অফ নুৰানাং এইটো এটা লোকেশ্যন এইটো আমি কৰিলোঁ অ'কে চ' এইখিনি কৰাৰ পিছত অবভিয়াছ কথা চাইনাই সেইটো বস্তুক লৈ পেলাই বহুত আপত্তি কৰিব আৰু সেইটো কাৰণে কৰিছে আৰু সেইকাৰণে চবতে এইটো ওলাইছে যে ৱাই দ্য টাইমিং মেটাৰ্ছ মই ক'লোঁ অলৰেডি যে বৰ্ডাৰ মিটিং চলি আছে আৰু ইণ্ডিয়াৰ এটা ক্লিয়াৰ কাট ষ্টেণ্ড আছে ইণ্ডিয়াই বাৰে বাৰে কৈছে যে চাওক চিধা কথাটো হৈ গ'ল ইণ্ডিয়াই কৈছে যে যেতিয়ালৈকে বৰ্ডাৰ ইছ্যু ছল্ভ নহয় তেতিয়ালৈকে ইণ্ডিয়া আৰু চাইনাৰ মাজত নৰ্মেলাইজ ৰিলেশ্যন নহয় চাইনাই এইটো যিমানেই চেষ্টা নকৰক কিয় এইটো ইণ্ডিয়াৰ ক্লিয়াৰ কাট ষ্টেণ্ড হয় আৰু সেইকাৰণে ইণ্ডিয়াই এইটো বস্তু কৈও দিছে যে ছভৰিনিটিৰ লগত আমাৰ বৰ্ডাৰ ইছ্যুটো ক্লিয়াৰ লাগিব এটা কথা হ'ল বহুতে ভাবিব যে ইয়াৰ বৰ্ডাৰ ইছ্যুটো ছল্ভ কিয় নহয় আৰু এই ডিছপিউটটো এতিয়া নহয় 1913 চনৰ পৰা এইটো ডিছপিউট আছে 1913 পৰা আজিলৈকে এই ডিছপিউটটো ছল্ভ হোৱা নাই 1913ত ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ ইণ্ডিয়াৰ ফালৰ পৰা তেতিয়াতো ব্ৰিটিছৰ আণ্ডাৰত আছিলে তেতিয়া মেকমোহন আছিলে ইণ্ডিয়াৰ ফালৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আৰু সেইফালে আছিলে টিবেট আপোনালোকে যদি জানে টিবেটখন চাইনাই তেতিয়া চাইনাৰ ভিতৰত নাছিলে চাইনাই ইলিগেলি অকুপাই কৰি ল'লে টিবেট ৰাইট চ' ইণ্ডিয়া আৰু টিবেটৰ মাজত একচুৱেলি মেকমোহন লাইনটো হয় কাৰেক্ট তেতিয়া চাইনাই ক'লে যে ভাই টিবেটিয়ান ৰিপ্ৰেজেণ্টেটিভে ইয়াত কি কৰি আছে গতিকে আমি মেকমোহন লাইন কোনো কাৰণত একচেপ্ট নকৰোঁ আৰু তেতিয়া টিবেটৰ প্ৰাইম মিনিষ্টাৰ আৰু ইণ্ডিয়াৰ ফালৰ পৰা মেকমোহন আছিলে তেওঁলোক দুজনে কি কৰিলে চাইন কৰিলে আৰু সেইডালৰ লাইন মেকমোহন হৈ গ'ল বাট ব্ৰিটিছ এম্পায়াৰ গুচি গ'ল ব্ৰিটিছাৰ্ছ আমাৰ ইয়াৰ পৰা গুচি গ'ল কিন্তু ষ্টিল
এই বস্তুটো আনৰিজল্ভ হৈ থাকিলে এতিয়া কথা হ'ল টিবেটকটো চাইনাই অকুপাই কৰি ল'লে এটা টিবেটক চাইনাই অকুপাই কৰি লোৱাৰ পাছত যদি এতিয়া যদি মেকমোহন লাইনটো একচেপ্ট কৰি লয় তেতিয়াহ'লে চাইনাৰ যোনটো ক্লেইম আছিলে যে টিবেট চাইনাৰে পাৰ্ট গতিকে টিবেটিয়ান অথৰিটিজে কেনেকৈ চাইন কৰিব চ' সেই ক্লেইমটো কি হৈ যাব ভেনিছ হৈ যাব সেইটোৱে নাম্বাৰ 1 ছেকেণ্ড প্ৰব্লেমটো হৈ গ'ল চাইনাৰ কাৰণে যে এবাৰ যদি আমি বৰ্ডাৰ একচেপ্ট কৰি ল'লোঁ এবাৰ বৰ্ডাৰটো একচেপ্ট কৰি লোৱা মানে আমি আৰু এগ্ৰেছন কৰিব নোৱাৰা হৈ যাম আপুনি যদি কৈ দিয়ে এইটো আমাৰ আৰু মোৰ নেইবাৰৰ মাজত এইটো বাউণ্ডৰী যদি এবাৰ ৱাল মাৰি দিলে তেতিয়াহ'লে আপুনি কালি ক'ব পাৰিব নেকি যে নাই সেইখিনি মাটিও আমাৰেই হয় নোৱাৰে ন ৰাইট তো সভৰিনিটি ট্ৰেপ চ' এইটো এটা ট্ৰেপত সোমাই যাব যে আৰু ক্লেইম কৰিব নোৱাৰা হৈ যাব চ' আৰু যেতিয়া ক্লেইম কৰিব নোৱাৰিব সেইকাৰণে চাইনাৰ সব দেশৰ লগতে ডিছপিউট আছে অকল ইণ্ডিয়াৰ লগত বুলি নহয় প্ৰত্যেকখন দেশৰ ইনক্লুডিং দ্য মডাৰ্ণ ডে অফ ৰাছিয়াৰ লগতো চাইনাৰ ডিছপিউটছ আছে ঠিক আছে চ' সেইটো কথা আৰু বাকী বৰ্ডাৰ ট্ৰেডৰ কথা মই ক'লোৱে নাটুলা চিপকিলা এইবিলাকৰ পৰা আগষ্ট 1ৰ পৰা অলৰেডি ফ'ল' হৈছে গতিকে সেইটোক লৈ পেলাই তো চাইনাই এইটো বহুত কৈ আছে যে এইটো ৰিলেশ্যনটো আকৌ বেয়া কৰিব নালাগে গতিকে আপোনালোকে এইবিলাক বস্তু কৰি থাকিলে ভাল নহয় কিন্তু পচিবলি ইণ্ডিয়াও এতিয়া অলপ এৱেৰ হৈছে আৰু ইণ্ডিয়াই কৈছে যে আমিও চাইনাৰ যোনটো গেম সেই গেমটো আমিও খেলিম এতিয়া তো বেচিকেলি চাইনিজ গট দেয়াৰ অ'ন টেষ্ট অ'কে কয় ন যে নিজৰ টেষ্টটো লৈ লওক তো চাইনাই সেইটো বস্তুৱে ফিল কৰি আছে যে ইমান দিনা আমি কৰি আছিলোঁ কিন্তু এতিয়া ইণ্ডিয়াও কৰিব ল'লে আৰু ইণ্ডিয়াই হেভিলি ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম বা বৰ্ডাৰ ছেটেলমেণ্টছ এইবিলাকৰ ওপৰত হেভিলি কাম কৰি আছে আৰু বৰ্ডাৰত যাতে ইণ্ডিয়াৰ মানুহ থাকে বৰ্ডাৰত ভিলেজ বনাব পাৰে আৰু ভিলেজবিলাক ইমান ছাষ্টেইনেবল কৰি দিয়ে যাতে তাৰ পৰা মানুহ ৰিটাৰ্ণ নাহে চ' সেই বস্তুৰ কাৰণে ইণ্ডিয়া ইজ ট্ৰাইং ভেৰি হাৰ্ড আৰু ন' ডাউট এইটো বহুত ভাল ষ্টেপ হয় কিন্তু এই ষ্টেপটো বহুত আগতে ল'ব লাগিছিলে বাট জবিও দেৰ আই দুষ্ট আই ঠিক আছে অ'কে দেন ভিডিঅ'টো কেনেকুৱা লাগিছে মোক জনাব আৰু ভাল লাগিছে যদি কাইণ্ডলি লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে গতিকে ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল লাগে থেংক ইউ ছ' মাছ